তাৰ এই মুহূৰ্তত মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মহিলাই এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম যে অসম চৰকাৰে অসমৰ মহিলাসকলৰ বাবে নতুনকৈ কি আঁচনি ঘোষণা কৰিছে, লগতে কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, কোনবোৰ মহিলাসকলে আবেদন কৰিব নোৱাৰিব সেয়াও আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ লগতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে অৰুণোদয় 3.0 আঁচনি। তো ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী মহিলাই কিন্তু অৰুণোদয় 3.0 আঁচনিত কৰিব পাৰিব আবেদন। তো ইয়াৰ উপৰিও আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যোগ্যতাৰ ভিতৰত ইয়াতে 1 নম্বৰতে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা, 2 নম্বৰত কোৱা হৈছে বৈধ আধাৰ সংযুক্ত ৰেচন কাৰ্ডধাৰী মহিলা, 3 নম্বৰত কোৱা হৈছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা 18 বছৰ ঊৰ্ধ্বৰ হ'ব লাগিব, 3 নম্বৰত কোৱা হৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, ইয়াৰ লগতে বিবাহ বিচ্ছেদিত অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তি, লিংগ নিৰ্বিশেষে দিব্যাংগজন ব্যক্তি, বৃদ্ধ বা দুৰ্বল মহিলা। তাৰপিছত আৰু কোৱা হৈছে উপাৰ্জনকাৰী অংগগত বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা যাৰ বয়স 60 বছৰতকৈ অধিক। তাৰপিছত কোৱা হৈছে HIV, থেলেচেমিয়া, হেমোফিলিয়া, চেৰিবেল পালচি, কুষ্ঠৰোগ বা অটিজিম স্পেক্ট্ৰাম আদিৰ দৰে বেমাৰত ভুগি থকা মহিলা। ইয়াৰ পিছত কোৱা হৈছে আশ্ৰয়হীন, নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা। লগতে একেবাৰে শেষত কোৱা হৈছে অন্তদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তেতিয়া আপোনালোকক জনাই দিম যে কোনবোৰ মহিলাসকলে বা কোনবোৰ দুখীয়াই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব নোৱাৰিব। এই বিষয়টো কিন্তু অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে কেইখনমান বিশেষ চৰ্ত। তো চৰ্তৰ ভিতৰত 1 নম্বৰত কৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল। 2 নম্বৰত কৈছে পঞ্চায়ত, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ। 4 নম্বৰত কৈছে চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী আৰু আয়কৰ দাতা। 5 নম্বৰত কৈছে মটৰ চালিত 4চকীয়া বাহন থকা পৰিয়াল। 6 নম্বৰত কৈছে অপ্ৰান্তীয় ভূমিধাৰকসকল। তাৰপিছত 7 নম্বৰত কৈছে অৰুণোদয় প্লাছৰ দৰে একেধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীসকল। 7 নম্বৰত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালসকলে কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।